বান্ধৱীসকল, আজি ব্ৰইলাৰ মাংস কেনেকৈ বনাই মই আপোনালোকক দেখুৱাম দেই। মই বনোৱা পদ্ধতিটো এনেকুৱাকৈ বনালে ভাল, আচলতে শৰীৰৰ একো ক্ষতি নহয় বাৰু। প্ৰথমতে ধুই পিনে গৰম পানীত দিলে হয়, কিন্তু মই অলপ উতলাওঁ বাৰু। নিমখ অলপ দি উতলাইছোঁ, উতলাই মানে 2-3 মিনিট উতলাইছোঁ। তাৰপাছত এতিয়া মই চাকি দিম খৰাহী এটাত। এনেকৈ ব্ৰইলাৰ মাংসটো একচুৱেলি চবেই কয় ইমান ভাল নহয়, তথাপিতো খোৱা যায়ে, খাব লাগিবই বাৰু। কিন্তু এই অলপ ঠাণ্ডা পানীও দি দিলোঁ, ধুই পখালি সিজাইছিলোঁ, তথাপিও অকণমান ধুই দিলোঁ আৰু। নিমখ দিব দেই আপোনালোকে। এয়া এতিয়া মই ইয়াক বনাম কেনেকৈ চাব দেই। কেৰাহীটো ধুই ল'লোঁ। ব্ৰইলাৰ মাংস আচলতে ডাইৰেক্ট বনাব নালাগে কিছুমান ক্ষেত্ৰত। এতিয়া মই এই মাংসখিনি বাৰু ঠাণ্ডা হ'লে চাগে ধোৱা গ'ল। ইয়াতে মই অলপ নেমু চেপি দিম দেই। নেমু চেপি দিলে মাংসটো ভাঙি নাযায়। মই এনেকৈ নেমু চেপি দিলোঁ। এয়া নেমু চেপি দিছোঁ, অলপ মিলি গৈছে। এয়া এনেকৈ বনাবচোন, যদি কোনোবাই নবনাইছিল এতিয়া বনাবচোন। তাৰপাছত মই কেৰাহীত তেল দিম। তেলো ইমান বেছি নিদিওঁ বাৰু, ময়ো কম তেলতে বনাব বিচাৰোঁ বস্তু। গৰম হ'বই। এতিয়া ইয়াতে মই আলু কেইপিচ অলপ ৰংচোৱা হ'ব দিম। ৰংচোৱা হ'ব দি উলিয়াই ল'ম। উলিয়াই লোৱাৰ পিছত মাংসখন বহাম। এনেকুৱাকৈ বনালে খায়ো ভাল লাগে, আৰু কিছুমান বীজাণু থাকে বুলি কয় ব্ৰইলাৰ মাংসত। সেইকাৰণে অকণমান কষ্ট কৰি এনেকুৱাকৈ বইল কৰি পানীটো মানে পেলাই দিয়া যায়। আজিকালি আকৌ ব্ৰইলাৰ মাংসটোহে বেছিকৈ মানে ল'ৰা ছোৱালীয়ে খাব বিচাৰে। পঠা মাংসটো খাবই নিবিচাৰে। সেইকাৰণে আমাৰ আৰু ছোৱালীৰ কাৰণে ব্ৰইলাৰে অনা যায়। এতিয়া মই আলুখিনি ওলাই দিলোঁ। এতিয়া ইয়াত পিঁয়াজটো দি দিম। পিঁয়াজটো দি পিঁয়াজটো দি দিছোঁ। চাবচোন। আৰু মই যিকোনো মছলাতে, ক'ৰবাত ভাজি আঞ্জাত মছলা দিব লাগিলে, মাংসত দিব লাগিলে, মই পেকেট মছলা ব্যৱহাৰ নকৰোঁ। মই এনেকৈ পিচি লৈছোঁ। জিৰা, আদা নহৰু, জলকীয়া, লগতে ইয়াতে ৰং নিমখটো দি দিছোঁ, হালধি আৰু নিমখটো একেলগত এড কৰিছোঁ। এতিয়া খালি দি দিলেই হ'ব। পিঁয়াজটো অলপ ৰঙচুৱা হ'লে মছলাটো দি দিম। দি দিলে মাংসটো দি আৰু ইমান ড্ৰাইও নবনাওঁ, অকণমান মানে ৰস হ'লে খাই ভাল লাগে।
মোৰ চইচ, মই এনেকুৱা ভাল পাওঁ। বেছি শুকান হ'লে মোৰ ক্ষেত্ৰত মই ক'বলৈ গ'লে ভাল নালাগে। যেনেকৈ মছলাখিনি অকণমান ৰস সেনেকুৱা ৰস হ'ব লাগে, তেতিয়াহ'লে অকণমান খাই ভাল লাগে।